নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ ৰেসপেক্টেড ভিউৱাৰ্ছ সকল প্ৰিয় দৰ্শক আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে পাৰ্ট 12 সমাজ পৰিয়াল প্ৰতিবেশী আৰু ৰাইজ নামৰ পাঠটিৰ আটাইকেইটা কুৱেশ্যন এনসাৰ কৰিম সো ইয়াত তোমালোকক পৰিয়ালৰ বিষয়ে অলপ আভাস দিছে মই লেসনটো তোমালোকক পঢ়াই নাথাকো যেহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব হে তোমালোক ইয়াত এখিনি শিক্ষকৰ সহায়ত বা অভিভাৱকৰ সহায়ত পঢ়ি ল'বা সো তোমালোকক ইয়াত যে দিয়া আছে তোমালোকে লক্ষ্য কৰা এটা অনুসৰণী হোৱালে চোৱা সো ইয়াত কি দিয়া আছে এটা তোমালোকক কি কুৱেশ্যন দিছে ন তে অনুসৰণী একল কি আছে পৰিয়াল বুলিলে কি বুজা পৰিয়ালত এটা সদস্য কি প্ৰকাৰে যোগ হয় পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে তাৰপিছত পৰিয়ালৰ পৰা আমি কি পাওঁ এই কিটা কুৱেশ্যন এনসাৰ কৰিম লগতে ইয়াত থকা আটাইকেইটা অনুশীলনী কুৱেশ্যন তোমালোকক কৰাই দিম তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ বলা ভিউৱাৰ্ছ সকল এতিয়া আমি কুৱেশ্যন এনসাৰ কিটা কৰোঁ ঠিক আছে অনুশীলনী একৰ প্ৰথমতে কুৱেশ্যন কিটা কৰিম সো ফাৰ্স্ট কুৱেশ্যনটো দিয়া আছিল কি পৰিয়াল বুলিলে কি বুজা সো ইয়াৰ এনসাৰটো তোমালোকে কেনেকৈ লিখিবা উত্তৰ ইয়াত দিয়া আছে ধুনীয়াকৈ পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট এনেকৈ লিখিবা তোমালোকৰ কিতাপত থকাৰ দৰে মই এনসাৰটো লিখি দিছোঁ তোমালোকে নিজৰ ধাৰণাৰে পৰিয়াল কাক বুলি লিখিব পাৰা তাৰপিছত ইয়াত দিয়া আছে এটি পৰিয়ালত একোটা ঘৰতে বাস কৰা অভিভাৱক সন্তান আৰু আন কিছুমান আত্মীয় স্বজনো থাকে তোমালোকে এইটো ইয়ালৈকে লিখিলেও হৈ যাব পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট এইটো লিখিলেও হ'ব তো দ্বিতীয় কুৱেশ্যনটো তোমালোকক দিছে পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হয় এইটো সদস্য কেনেকৈ যোগ হ'ব পাৰে জন্মসূত্ৰে বিবাহ সূত্ৰে আৰু দত্তক সূত্ৰে এইটো দত্তক সূত্ৰটো কিতাপত দিয়া আছে তোমালোকে চাবা এই তিনিটা সূত্ৰে কি হয় পৰিয়ালৰ সদস্য যোগ হয় নেক্সট তোমালোক গ নম্বৰ প্ৰশ্নটো দিয়া আছে পৰিয়াল এটাত সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে পৰিয়াল এটাৰ সদস্যসকলে এজনে আনজনক সহায় সহযোগিতা আদৰ স্নেহ সন্মান আৰু মৰম প্ৰদান কৰিব লাগে তাৰপিছত প্ৰশ্নটোলৈ আহিছোঁ ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে উত্তৰটো লিখিবা ভাৰতীয় পৰম্পৰাত পৰিয়ালৰ ভূমিকাক অতি উচ্চ স্থান দিয়া হৈছে এনেদৰে কিতাপত তোমালোকৰ আছে তাৰ পৰৱৰ্তী কুৱেশ্যনটোলৈ আহিছোঁ পৰিয়ালৰ পৰা আমি কি পাওঁ এই উত্তৰটো লিখিবা পৰিয়ালৰ পৰা আমি আদৰ স্নেহ মৰম শিক্ষা সহানুভূতি সহায় সহযোগিতা দায়িত্ববোধ আদি মূল্যবোধ মানৱীয় গুণবোৰ লাভ কৰোঁ এতিয়া আমি কুৱেশ্যন অনুশীলনীটোৰ কুৱেশ্যন নম্বৰ 1 কৰিম প্ৰতিবেশী মানে কি আমি যিসকল মানুহৰ ওচৰত বাস কৰোঁ তেওঁলোকে আমাৰ প্ৰতিবেশী অৰ্থাৎ তোমালোকৰ ধৰা হ'ল এইটো ঘৰ ঠিক আছে তোমাৰ বাউণ্ডাৰী তোমালোকৰ ওচৰে পাঁজৰে ধৰ যিবিলাক ঘৰ আছে এইবিলাকক কি বুলি ক'বা তুমি প্ৰতিবেশী বুলি ক'বা ঠিক আছে আৰু এনেকুৱা বহুত প্ৰতিবেশী লোক লাগি তথা 2-3খন গাঁও লোক লাগি কি বুলি ক'ব এইখনক সমাজ বুলি ক'ব ঠিক আছে তোমালোকে এইটো কথাও জানি ৰাখিবা সো ইয়াৰ পিছত ক নম্বৰ প্ৰশ্নটো তোমালোকৰ যিটো দিয়া আছে ৰাইজ বুলিলে কি বুজা ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰাইজ বুলি ক'লে আমাৰ প্ৰতিবেশীসকলৰ কমা দিবা গাঁৱৰ বা চহৰৰ মানুহবোৰ মিলি এখন সমাজ গঠন কৰে এই সমাজখনত থকা সকলো মানুহক কি বুলি কোৱা হয় ৰাইজ বুলি কোৱা হয় এইটো এজিটিভ কিতাপৰ পৰা তোমালোকক দিয়া হৈছে সো উত্তৰ ইয়াত তোমালোকে নিঃসন্দেহে শুদ্ধ তাৰপিছত তোমালোকক গ নম্বৰ প্ৰশ্ন দিয়া আছে ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ এইটো উল্লেখ কৰা সো কি উৎসৱ হ'ব বিহু ঈদ পূজা ন এইবিলাক লিখিব পাৰা তোমালোকে পূজা খ্ৰীষ্টমাছ লিখিব পাৰা তোমালোকে ন খ্ৰীষ্টমাছ খ্ৰীষ্টানসকলৰ এনেকুৱা ধৰণৰ উৎসৱবিলাক তোমালোকে ইয়াত লিখিবা যিহেতু দুটা লিখিব দিছে সো মই দুটা দি দিছোঁ তাৰপিছত প্ৰশ্নটোলৈ আহিছোঁ ঘ নম্বৰ সামূহিক গোটৰ এটা উদাহৰণ দিয়া সো তোমালোকে দিবা নামঘৰ আৰু মন্দিৰ এইকেইটা হৈছে কি সামূহিক গোটৰ এটা উদাহৰণ ইয়াৰ উপৰি তোমালোকে মছজিদো ইয়াত দিব পাৰা মছজিদ বুলি লিখিলেও এইটো শুদ্ধই হ'ব মছজিদ বুলি তোমালোকে লিখিব পাৰা তাৰপিছতে 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা
সো উত্তৰ তোমালোকে লিখিবা ধুনীয়াকৈ সমাজৰ প্ৰতিবেশী সকলে একেলগে মিলি উৎসৱ উদযাপন কৰে বিপদত সহায় কৰে আৰু দৈনন্দিন জীৱনত এজনে অন্যজনক সহায় সহযোগিতা কৰে সেয়েহে সমাজ চলাবলৈ প্ৰতিবেশীৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি লিখিবা তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ 4 নম্বৰ অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা এইটো লিখিবা আমাৰ ৰাইজৰ ভূমিকা নিশ্চয় বহুত ৰাইজে যিহেতু ৰজা হয় আমাৰ অসমৰ যি সমাজ ব্যৱস্থাত সো ইয়াত মই উত্তৰটো তোমালোকক এনেকৈ লিখিছোঁ ৰাইজেই ৰজা অসমত ৰাইজে নামঘৰ ভোগালী ভোজ উৎসৱ পালন জ্যেষ্ঠ মানুহৰ যত্ন আদিৰ ক্ষেত্ৰত একেলগে মিলি কাম কৰে ইয়ে সমাজত সৌন্দৰ্য আৰু সহযোগিতাৰ পৰিৱেশ কঢ়িয়াই আনে বা সৃষ্টি কৰে বুলি লিখিলেও শুদ্ধ হ'ব সো প্ৰিয় দৰ্শকসকল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এইকেইটা কুৱেশ্যনৰ এনচাৰ কৰিম যে তোমালোকৰ এটা বৃক্ষ দিয়া আছে অৰ্থাৎ গছ এডাল দিয়া আছে তোমালোকৰ ইয়াত কি সকলোবোৰ সম্পৰ্কৰ নাম ইয়াত লিখিব দিছে ঠিক আছে ইয়াত প্ৰথমতে চোৱা তোমালোকে তলৰ কি দিছে বংশ বৃক্ষ ফেমিলি ট্ৰী জোপাৰ ডালত তোমাৰ নিজৰ লগতে তোমাৰ সম্বন্ধীয় বা সম্পৰ্কীয় ব্যক্তিসকলৰ নামবোৰ লিখা এতিয়া এনেকৈ তোমালোকৰ নামবিলাক ইয়াত লিখি দিবা এইবিলাক সহজ তোমালোকে পাৰিবা যেনে হ'ল তোমাৰ আজু ককাৰ নামটো কি হ'ব তোমাৰ ধৰা হ'ল ৰমেন ঠিক আছে মই ধৰিছোঁ এইটো ৰমেন আইতাৰ নাম কি আইতাৰ নাম ধৰা হ'ল আজু আইতাৰ নাম কি মাটিমালা ঠিক আছে মাটিমালা আৰু ইফালে তোমালোকৰ আছে ককা এতিয়া তাৰমানে কি ককাৰ তোমাৰ দেউতাকৰ দেউতাক আজু ককা হ'ব ঠিক আছে তোমাৰ দেউতাক তুমি তোমাৰ দেউতাক ককা হ'ব এতিয়া ককাৰ নাম ধৰা হ'ল কি ধৰিলোঁ ভাস্কৰ ধৰিলোঁ আগৰ দিনত এনেকুৱা নাম নাছিলে বাৰু তথাপি মই ভাস্কৰ ধৰিলোঁ আইতাৰ নাম কি ধৰিলোঁ আইতাৰ নাম ভাদৈ ঠিক আছে ভাদৈ ধৰিছোঁ এনেকৈ তোমাৰ লিখিবা আৰু দেউতাৰ নাম তুমি লিখা দেউতাৰ নাম কি লিখিলা তেতুন ধৰা হ'ল তেতুন নাম দিলোঁ তেতুন মাৰ নাম কি ৰমলা ইয়াত লিখিলা ৰমলা তোমাৰ নামটো কি ইয়াত তোমাৰ নামটো লিখি দিয়া তোমাৰ নামটো হ'ল কি ৰমেন তোমাৰ কিবা হ'ব তোমাৰ নামটো ৰ ইয়াতে লিখি দিয়া ৰংমন দিলোঁ ৰংমন ঠিক আছে তোমাৰ ভাই ভনীৰ নাম ইয়াত লিখি দিবা তাৰপিছত ইয়াত তোমালোকে লিখিবা পৰিয়াল ঠিক আছে কি হ'ব তোমাৰ এইটো ইয়াত লিখিবা পৰিয়াল লিখি দিবা কি কৰিম কৰ্মপুতি থকা নেক্সট কুৱেশ্যনটো লিখিম ইয়াত তোমালোকৰ এইটো কটো লিখিলোঁ এবাৰ খটো লিখিম ইয়াত কটো কি দি আছে চোৱা বংশ বৃক্ষৰ ভিত্তিৰ তালিকাখন পূৰ কৰা এই তালিকাখন চাই তোমালোকে এখন তালিকা পূৰণ কৰিব লাগিব আজু ককাৰ জন্ম কিমান চনত হৈছিল ইয়াত লিখিবা ধৰা হ'ল তোমালোকৰ আজু ককাৰ জন্ম কিমান হৈছিল 1827 চনত এনেকৈ লিখিবা আজু আইতাৰ জন্ম কিমান লিখিবা 1800 ধৰা হ'ল 1800 তোমাৰ কিমান লিখিলা 35 এনেকৈ লিখিবা ন জন্মস্থান ইয়াতে ক'ত জন্ম হৈছিল ধৰা হ'ল গুৱাহাটীত জন্ম হৈছিল ইয়াতে গুৱাহাটী দিলা ঠিক আছে আইতাৰ জন্ম ক'ত হৈছিলে ধৰ ধেমাজি দিলা য'ত জন্ম হয় তোমালোকে এইটো নিজে দেউতা মাক সুধি এইখিনি কৰিবা শিক্ষা যদি পঢ়িছিলে তেতিয়াহ'লে ক'ত পঢ়িছিল লিখিবা যদি পঢ়া নাই বুলি দিবা বৃত্তি বা জীৱিকা যদি কৃষি কৰি গৈছিলে তেতিয়া কৃষি লিখিবা ঠিক আছে এনেকৈ গৃহিণী এনেকৈ তোমালোকে এতিয়া ককা আইতাই কি কৰিছিলে তাত তোমাৰ দেউতা আৰু মায়ে কি কৰে ইয়াত তোমালোকে এনেকৈ ধৰণৰ ধুনীয়াকৈ লিখিবা তাৰপিছত নেক্সট প্ৰশ্নটো কি দিছে বংশ বৃক্ষৰ উল্লেখ কৰা তোমালোকৰ পৰিয়ালৰ যিকোনো এজন সদস্যৰ জীৱনৰ ভিত্তিত সময়ৰেখা টাইমলাইন অংকন কৰা উক্ত সময়ৰেখাৰ তলত দিয়া ঘটনাবোৰ সন্নিৱিষ্ট কৰা এতিয়া চোৱা তোমালোকৰ এইকেইটা প্ৰথম চোৱা জন্মচন ইয়াত জন্মচনটো লিখিলা তোমাৰ যিকোনো তাৰমানে পৰিয়ালৰ এজনৰ নম্বৰ দিছে ধৰা তোমাৰ দেউতাৰ ল'লা তোমাৰ দেউতাৰ কিমান চনত জন্ম হৈছে ধৰা হ'ল 1929 চনত জন্ম পালে ঠিক আছে 1900 কিমান চনত 29 চনত জন্ম পালে এতিয়া প্ৰথম বিদ্যালয়লৈ যোৱা চন বিদ্যালয়কে কিমান বছৰ আগতে বহুত বয়সলৈকে বিদ্যালয়লৈ যোৱা নাছিলে চ' তোমালোকৰ ধৰা দিলা ধৰ 1941 চনত গৈছে এনেকৈ দিলা আৰু তোমালোকে তাৰপিছত কলেজীয়া শিক্ষা সমাপ্ত যদি কলেজত পঢ়িছিলে কলেজৰ সময়ত যদি নপঢ়ে তেতিয়াতো দিবই নোৱাৰা কলেজলৈকে আজি আগতে কমেই পঢ়িছিলে চ' কৰ্মজীৱন আৰম্ভ যি কৰ্ম কৰিছিলে কিমান চনত আৰম্ভ ইয়াত দিবা বিবাহৰ চন দিলা ইয়াতে ধৰক বিবাহৰ চন তোমালোকে দি দিলা মোটামুটি দিলা তোমালোকে 1900 কিমান দিলা 48 চন দিলা ফৰ এক্সাম্পল লৈছোঁ মই এইটো প্ৰথম সন্তানটো ধৰা হ'ল কিমান হ'ল 1950 চনত হ'ল এনেকৈ লিখিলা মিলাই লিখিবা আন উল্লেখযোগ্য ঘটনাৰ চন যিটো কিবা বিশেষ স্পেচিয়েল ঘটনা আছে লিখিলা আৰু চলিত বৰ্ষটো কিমান 2025 হ'ব ঠিক আছে এতিয়া নেক্সট তোমালোকৰ 2 নম্বৰটোলৈ চোৱা কল আপেল গাখীৰ তাৰপিছত ম'মো পিজ্জা পানীপুৰি বা ফুচকা
পিঠা সান্দহ চাওমিন পঁইতা ভাত তামোল চকলেট তন্দুৰী মাংস চিংৰা গজা চিৰা পিঠাগুড়ি ক নম্বৰ দিছে তোমাৰ ককা আইতাই ওপৰৰ খাদ্যৰ তালিকাখনৰ কোনবোৰ খাদ্যৰ লগত পৰিচিত নাছিল সুধি লিখা এতিয়া তোমাৰ যিটো ককা আছে ককাৰে কি চিনি পাব মই কৈছোঁ কল চিনি পাব ঠিক আছে মোৰ ককাৰ যদি লওঁ আপেলটো হয়তো চিনি নাপাব গাখীৰটো চিনি পাব ঠিক আছে গাখীৰ লিখিলা তাৰপিছত নেক্সট কি লিখিলা তুমি ম'ম' পিজ্জা এইবিলাকতো চিনি নাপায় পানী পুৰি পিঠা নিশ্চয় চিনি পাব ঠিক আছে পিঠা চিনি পাব সান্দহো চিনি পাব তাৰপিছতে চাওমিন চিনি নাপাব পঁইতা ভাতটো চিনি পাব চব পঁইতা ভাত দিয়া যি চিনি পায় ইয়াত দি দিবা তামোলটো আৰু আগৰ পৰাই প্ৰচলিত আমাৰ অসমত বহুত বিখ্যাত তামোলটো ইয়াত দিলা তন্দুৰী চিকেন চকলেট এইবিলাকতো নাজানে তন্দুৰী মাংসটো নাজানিব চিংৰা নাজানিব গজা চিৰা এইবিলাকতো এতিয়া চিৰা পিঠাগুড়িটো জানিব ন পিঠাগুড়ি আগৰ দিনত যিহেতু মেচিন ইমান নাছিলে হয়তো এইটো চিৰাটো নাজানিব পাৰে নিজে খুন্দা চিৰা জানিব পাৰে সেইকাৰণে চিৰাটো তোমালোকে লিখিব পাৰে এইটো লিখি দিলে হৈ যাব তাৰপিছত দিছে তোমাৰ ককা দেউতাই কেনেধৰণৰ খৰা দিছিলে কেনেধৰণৰ ঘৰ হ'ব আগতো আপোনাৰ খেৰী ঘৰ হ'ব খেৰী ঘৰ কি হ'ব খেৰী ঘৰ লিখি দিলে ইয়াত ন এইটো খ হ'ব দেই খেৰী ঘৰ তাৰপিছত এতিয়া কেনেধৰণৰ ঘৰ যদি দেখিবলৈ যায় এতিয়াতো পকী ঘৰ ইটাৰে নিৰ্মিত পকী ঘৰ ইটাৰ ঘৰ ন পকী ইটাৰ ঘৰ তাৰপিছত ইয়াত দিছে নেক্সট প্ৰশ্নটো দিছে চোৱা সময়ৰ লগত তোমালোকৰ পৰিয়ালত ব্যৱহাৰ কৰা কাপোৰ কানিৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে বুলি তুমি লিখোঁ আহা বুজোৱা আহা তলত দিয়া বিষয়বস্তুৰ ভিত্তিত তালিকাখন পূৰ কৰা এতিয়া শীতকালত ব্যৱহাৰ কৰা ককা দেউতাহঁতে কি শীতকালত কি ব্যৱহাৰ কৰিছিলে কেঁথা ব্যৱহাৰ কৰিছিলে ন নিশ্চয় কেঁথা ব্যৱহাৰ কৰিব কেঁথা তাৰপিছত মা দেউতাই কি লেপ তুলি ব্যৱহাৰ কৰে ধৰা হ'ল আৰু তুমি ধৰ ভেলভেটৰ কি ভেলভেট ইউজ কৰা ভেলভেটৰ তুলি বা কম্বল এইবিলাক ইউজ কৰা এনেকৈ লিখি দিবা আৰু য'ত বিদ্যালয় যোৱা পিন্ধা আগতে বিদ্যালয়ত কি কাপোৰ পিন্ধিছে ককা দেউতাক আইতালৈ সুধি ইয়াত লিখিবা মা দেউতাই কি পিন্ধি গৈছিলে বিদ্যালয়ত ইয়াত লিখিবা আৰু তুমি কি পিন্ধি যোৱা লং পেণ্ট চাৰ্ট ন এতিয়া লং পেণ্ট চাৰ্ট তোমাৰ মা দেউতাৰ বিদ্যালয়তো লং পেণ্ট চাৰ্ট নাছিলে যিহেতু তোমালোকৰ মা দেউতা আধুনিকো কিছু পাইছে চ' ইয়াত লিখি দিবা যিটো পাইছে মোৰ ক্ষেত্ৰত এতিয়া দেখাই দিছোঁ উৎসৱ পাৰ্বণটোত কি ড্ৰেছ পিন্ধিছিলে আগতে লিখি দিবা কাপোৰ প্ৰস্তুত কৰা ইয়াতো তোমালোকে এইটো ককা দেউতাক সুধি লিখি দিবা তাৰপিছত খাদ্যটো তোমালোকে ঠিক তেনেকৈ তোমালোকৰ জ্যেষ্ঠজনক সুধি ইয়াত লিখিবা অতীতকালত কি খাদ্য খাইছিলে ইয়াত লিখিবা বৰ্তমানত কেনেকুৱা ধৰণৰ খাই লিখি দিবা সেইটো পাৰিবা বৰ্তমানটো কি হয় গেছত বনায় ন ইন্ধন গেছ বাচন বৰ্তন কি হয় এতিয়া কাঁহৰ হয় ন খাদ্য প্ৰস্তুতকৰণৰ কৌশল এতিয়া ধৰ কি হয় অভেন ওলাইছে ন ইলেক্ট্ৰিক ৰাইচ কুকাৰ ওলাইছে এইবিলাকত এতিয়া বনায় ইয়াতো এখন তোমালোকে তলত দিয়া ধৰণে তোমাৰ পৰিয়ালৰ আটাইকেইজন সদস্যৰ সৰ্বাধিক 5জন জন্মস্থান আৰু শিক্ষাস্থান বৰ্তমানৰ বাসস্থানৰ তালিকা প্ৰস্তুত কৰা এতিয়া তোমাৰ সদস্যৰ নামটো ইয়াত লিখিলা তোমালোকৰ ঘৰৰ ভাই ভনী যিমান আছে ইয়াত নামবিলাক লিখিবা ধৰা হ'ল ভাস্কৰ ৰমেন মই এইবিলাক এনেই আইডিয়া কৰি দিছোঁ তোমালোকে সুধি লিখিবা কিবা ভাস্কৰৰ জন্ম স্থান ক'ত হৈছে ধৰা হ'ল তোমাৰ ক'ত হৈছে কামৰূপত হৈছে কামৰূপত হৈছে ন জন্মস্থান ক'ত কামৰূপৰ যদি কোনোবা গাঁৱত হয় গাঁৱত লিখি দিবা ৰমেনৰ ক'ত হ'ব ধৰা হ'ল মাক দেউতাক চাকৰি সূত্ৰে বেলেগত গ'লে বেলেগত হ'ব শিক্ষা গ্ৰহণ ক'ত পৰিছে লিখিবা কৰ্মস্থান এতিয়া ক'ত কি কৰ্ম কৰিছে বৰ্তমান বাসস্থান ক'ত ইয়াত লিখিবা তাৰমানে তোমালোকৰ বংশৰ আভাসটো পৰিয়ালৰ আভাসটো তোমালোকে পাই যাবা এইবিলাক কৰিলে তাৰপিছত এতিয়া দিছে তলত দিয়া উৎসৱ আৰু দিৱস বিষয়ত চিত্ৰবোৰ চিনাক্ত কৰি নামবোৰ একাধিক্ৰমে লিখা এইবোৰ কেতিয়া আৰু কি প্ৰসংগত পালন কৰা হয় দলগতভাৱে আলোচনা কৰা এইটো দেখিছেনে এইটো নিশ্চয় কি হ'ব 15 আগষ্টত হ'ব এইটো কি হ'ব এইটো 15 আগষ্টত হ'ব 15 আগষ্টত স্বাধীনতা বা 15 আগষ্ট নহ'লে 26 জানুৱাৰীত হ'ব ন ঠিক আছে এইটো বাথৌ পূজা কেতিয়া হয় ইয়াত লিখিবা মই দি দিছোঁ বাৰু গোটেইকেইটা এইটো যোগ দিৱস কেতিয়া পালন কৰা হয় আৰু এইটো আপোনাৰ মেবি এইটো পূজা হ'ব পাৰে দেই দুৰ্গা পূজা কেতিয়া হয় ইয়াত লিখিব দিছে লাষ্টৰ ছবিটোলৈ চোৱা এইটো দুৰ্গা পূজা কেতিয়া হয় আৰু এইটো বাথৌ পূজা কেতিয়া হয় আৰু এইটো যোগাসন কেতিয়া কৰা হয় লিখিব লাগিব ইয়াত লিখি দিছোঁ এইটো যিহেতু আমাৰ 15 আগষ্টৰ পালন কৰা এইটো ফিক্স ডেটটো ফিক্স হয় 15 আগষ্ট এইটো ফিক্সড হ'ব বা যদি এইটো 26 জানুৱাৰীৰ ফটো হয় তেতিয়া 26 জানুৱাৰী হ'ব
ঠিক আছে এইটো 21 জুনত বিশ্ব কি হয় যোগা দিৱস এইটো গোটেই বিশ্ব যদি পালন কৰা হয় এইটো ডেটটো ফিক্স হয় কিন্তু এই দুটা যে দেখিছে এই পূজাৰ ফিক্স নহয় ছেপ্টেম্বৰ অক্টোবৰ মাহত হয় গতিকে এইটো ফিক্স নহয় মানে অমুক তাৰিখে হ'ব বুলি তুমি ক'ব নোৱাৰা এইটো মাহত যদি বেলেগ 21 তাৰিখে হৈছে অহা মাহত 27 তাৰিখে হ'ব এনেকুৱা ঠিক তেনেকৈ এইটো বাথৌ পূজাটো কি হয় জানুৱাৰী মাহত পালন কৰা হয় ইংৰাজী যদি আমি ধৰোঁ ঠিক আছে আৰু অসমীয়া ধৰিলে মাঘ হ'ব ঠিক আছে এই মাঘ মাহত এইটো কি কৰা হয় বাথৌ পূজা কৰা হয় এই বাথৌ চান পূজা কি হয় বড়োসকল আমাৰ বড়ো জনজাতি ভাই ভনীসকলে পালন কৰে চ' এইটো ফিক্স নহয় ডেটটো ফিক্স কৰি ক'ব নোৱাৰা এইটো চেঞ্জ হ'ব পাৰে মুঠতে জানুৱাৰী মাহৰ ভিতৰত হয় বিহুৰ আশে পাশে হয় মাঘ বিহুৰ আশে পাশে চ' থেংক ইউ ছ' মাছ এইখিনি আছিলে আজি এই ভিডিঅ'টোত তোমালোকক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকিম তোমালোকৰ চেনেলটো পটকৈ ছাবস্ক্ৰাইব কৰি দিয়া বহুত বহুত ধন্যবাদ